আগমনীৰ বেলগুৰি এইচপি পেট্ৰল পাম্পত তেল কম দিয়াৰ অভিযোগ। তেল কম দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰাইজৰ উত্তপ্ত পৰিস্থিতি। এই এইচপি পেট্ৰল পাম্পে বহুদিনৰ পৰা চলাই আছে লুণ্ঠন ৰাজ। এই বাতৰি পৰিৱেশনৰ পাছত হ'বনে উচ্চ পৰ্যায়ৰ তদন্ত? এয়া হ'ল লাখটকীয়া প্ৰশ্ন। পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ তেল দিলে 14 লিটাৰ, পিছে বাইক চালকৰ সন্দেহ হোৱাত বাইকৰ পৰা তেল ওলাই জুখি পালে 12 লিটাৰ। ইয়াতে লাগিল জট, লাগিল হৈছে 2 লিটাৰ তেল ক'ত গ'ল? আগমনী এইচপি পেট্ৰল পাম্পে এনেকৈ লাখ লাখ টকা লুণ্ঠন কৰি আছে বুলি ৰাইজৰ অভিযোগ। জানিব পৰা মতে মঙলবাৰে শ্বেৰনগৰৰ বাসিন্দা মানিদুল আলী বেলগুৰিৰ পেট্ৰল পাম্পত তেল ভৰাবলৈ আহিছিল। এতিয়া শুনক আচল কাহিনী। মানিদুল আলীয়ে মঙলবাৰে তেল ভৰাইছিল 2.5 লিটাৰ। আজি আকৌ তেল ভৰাবলৈ আহি ফুল টেংকি তেল দিবলৈ কয় কৰ্মচাৰীক, আৰু কৰ্মচাৰীয়ে তেল দিয়ে 1400 টকাৰ। বাইকখনৰ টেংকিত তেল লাগে 13 লিটাৰ। বাইক চালকৰ সন্দেহ হোৱাত তেল পুনৰাই উলিয়াই জুখি তেল পালে 12 লিটাৰ। ভুক্তভোগীৰ অভিযোগ মতে 2 লিটাৰ তেল কম হৈছে, সেয়েহে এতিয়া উচ্চ পৰ্যায়ত তদন্ত বিচাৰিছে বাইক চালকে। ঘটনাটো হ'ল যে মোৰ গাড়ীখনত তেল লিটাৰ টেংকিত তেলৰ কেপাচিটি আছে 13 লিটাৰ 500, কিন্তু মোৰ গাড়ীখনত 2.5 লিটাৰ তেল মই কালি ভৰাইছোঁ। আন্দাজ মতে আজি ধৰি লওক 1/2 লিটাৰ গৈছে আৰু 2 লিটাৰ থাকিব লাগে। এতিয়া মই তেল ভৰাওঁতে ইহঁতে 14 লিটাৰ 400 তেল ভৰাই দিছে মোৰ গাড়ীটো। এতিয়া মই জোখলোঁ, মোৰ আগৰ যিটো 2 লিটাৰ তেল আছিল এইটো লৈ ইফালে 12 লিটাৰ 400 তেল ওলাইছে। এইফালে ঢালি ওলাইছোঁ, ওলাই ফালে আকৌ ভৰাইছোঁ। ইহঁতে ডিপুৰ মানুহে ওলাইছে 12 লিটাৰ 400 তেল ওলাইছে। এই হিচাপততো 14 লিটাৰ 400 এইফালে 4 তেলৰ ডিফাৰেঞ্চ। হয় হয়, এনেকুৱাই স্কেম হৈ আছে। ডিপু এইটো এছপি আগমনী এছপি বেলগুৰি, আগমনী বেলগুৰি ডিপুটো। আধা ঘণ্টামান হ'ল। মোৰ ঘৰ আগমনী শ্বেৰনগৰ। মানিদুল আলী। এতিয়া মানে কি মই চবকে কৈ আছোঁ যে তেল ভৰাওঁতে সাৱধান হওক আপুনি। এই ডিপুৰ পৰা তেল ভৰাওঁতে ভালকৈ চাই চিন্তি তেলটো ভৰাব লাগিব। আগমনীৰ পৰা বিজুৰৰ ৰিপৰ্ট, সংবাদ লহৰ।